স্বাগতম জনাইছোঁ। আজি মেথছৰ আমি MCQ ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে। মেথছত যিহেতু MCQ আহিব বেছিকৈ 45 মাৰ্কছ। মেথছৰ MCQ এনেকুৱা হ'ব, এইবাৰ তোমালোকে মেথছখন দেখিছা, যোৱাবাৰ অলপ CBSE পেটাৰ্ণৰ প্ৰশ্ন আহিছে, গতিকে আমি নতুন নতুন প্ৰশ্ন প্ৰেক্টিছ কৰাটো জৰুৰী। আমি কিতাপখনৰ প্ৰশ্নৰ ওপৰত ভৰসা কৰি লাভ নাই বা কুৱেশ্যন বেংকৰ ওপৰত ভৰসা কৰি লাভ নাই। গতিকে মই কি কৰিছোঁ, CBSE প্ৰিভিয়াছ ইয়াৰ বহুতবিলাক প্ৰশ্ন মই ভালদৰে চাইছোঁ আৰু কিছুমান প্ৰশ্ন MCQ হিচাপে তোমালোকৰ মাজলৈ আগবঢ়াইছোঁ। আজি চেপ্টাৰ 1টো দিছোঁ, সেইটো কাৰণে ভালদৰে চাবা MCQ বিলাক। আৰু মই যোৱা বছৰো কিছুমান MCQ কৰাইছিলোঁ, সেইখিনি MCQ মই লাষ্টত লগাই দিম। গোটেই ভিডিঅ'টোত মানে MCQ এনাফ পাই যাবা। ফাৰ্ষ্ট চেপ্টাৰটো হ'ব, আৰু ফাৰ্ষ্ট চেপ্টাৰটো যদি কোনোবাই পঢ়া নাই, বুজি পোৱা নাই, মই তোমালোকক ধুনীয়াকৈ ফাৰ্ষ্ট চেপ্টাৰ পঢ়োৱা আছে, মই ডেছক্ৰিপশ্যনত ফাৰ্ষ্ট চেপ্টাৰটো লিংক দি থ'ম। যদি তোমালোকে আগত MCQ প্ৰেক্টিছ কৰাৰ আগত চেপ্টাৰটো ভালদৰে পঢ়িবই লাগিব, ডাইৰেক্ট কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰি একো লাভ নাই। চেপ্টাৰটো যদি তোমালোকৰ ক্লাছত পঢ়োৱা নাই এতিয়ালৈকে, মোৰ ভিডিঅ'টো চাই ল'ব পাৰা, আগত সেইটো চাই ল'বা যদি এতিয়ালৈকে পঢ়া নাই, তাৰপিছত MCQখিনি। গতিকে আমি ৰিয়েল নাম্বাৰ চেপ্টাৰটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, এ ৰেচনেল নাম্বাৰ বিটুইন 3/5 এণ্ড 4/5 ইজ। ৰেচনেল নাম্বাৰ মানে কি জানানে? ৰেচনেল মানে পৰিমেয় সংখ্যা, ঠিক আছে। ইংলিছৰ মানে কুৱেশ্যনখিনি হয়, কাৰণ CBSE যিহেতু প্ৰশ্ন হয়, আৰু ইংলিছৰখিনি এতিয়া মনত ৰাখি গ'লে তোমালোকৰ 11ত সহায় হ'ব, সেইটো কাৰণে কৰিছোঁ। ৰেচনেল মানে পৰিমেয় সংখ্যা। এতিয়া 3/5 আৰু 4/5ৰ মাজত এটা পৰিমেয় সংখ্যা উলিয়াব লাগে। আমি কেনেকৈ উলিয়াম? মানে সংখ্যাটো কি হ'ব লাগিব? 3/5 আৰু 4/5ৰ মাজত হ'ব লাগিব, মানে ইয়াতকৈ ডাঙৰ হ'ব লাগিব, ইয়াতকৈ সৰু হ'ব লাগিব। এতিয়া চাবা 7/5 আছে, 7/5। আমি যদি চাওঁ 7/5টো 4/5তকৈ ডাঙৰ হয়, 4/5তকৈ ডাঙৰ হয়। কেনেকৈ হয়? কাৰণ ওপৰটো চাওঁ, আমি তলৰ দুটা যদি একেই থাকে, আমি ওপৰটো চাওঁ, 4 আৰু 7 আছে, 7টো ডাঙৰ, গতিকে 7/5টো ইয়াৰ পিছত আহিব, গতিকে এইটো অপশ্যন আমাৰ নহয়, কাটি দিলোঁ। নেক্সট, এটা, দুটা, তিনিটা অপশ্যন আছে। তিনিটা অপশ্যনতে আমাৰ তলত কি আছে? 10 আছে, 10 আছে, কিন্তু আমাৰ কুৱেশ্যনত দিয়া আছে চব 5ত। গতিকে আমি কি কৰিম? এইকেইটা আমি 10ত কনভাৰ্ট কৰি ল'ম। কেনেকৈ? চোৱা, কুৱেশ্যনত কি দিয়া আছে আমাৰ? কুৱেশ্যনত দিয়া আছে 3/5। 3/5টো যদি আমি তলত 10 আনিব লাগে, কি কৰিম? 2ৰে পূৰণ কৰিম। তলত 2ৰে পূৰণ কৰিলে ওপৰতো 2ৰে পূৰণ কৰিব লাগিব, তেতিয়া কি হ'ব? 10 আৰু ওপৰত হ'ব 6, এটা 6/10। নেক্সট তেনেকৈ 4/5 আছে, তলত 2ৰে পূৰণ কৰিম, ওপৰতো 2ৰে পূৰণ কৰিম, কি হ'ব? 8/10। তো 6/10 আৰু 8/10, এই দুটাৰ মাজত কোনটো থাকিব চোৱাচোন? এটা আছে 7/10, 7/10টো ইয়াৰ মাজত আহি যাব ন, 6, 7, 8। 3/10টো ইয়াৰ পিছতহে আহিব, আৰু 4/10 সেইটো ইয়াৰ পিছতে আহিব, গতিকে মাজত কি আহিব? 7/10, গতিকে এইটো অপশ্যন হ'ব। নেক্সট কুৱেশ্যনটো তোমালোকৰ বাবে হোমৱৰ্ক হ'ল, নিজে কৰিবা, ছেম টাইপৰ প্ৰশ্ন হয়, ঠিক আছে। ভিডিঅ'টো পজ কৰি নিজে কুৱেশ্যনটো প্ৰেক্টিছ কৰিবা। নেক্সট প্ৰশ্নটো যদি আমি চাওঁ, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ৰেচনেল নাম্বাৰ। ৰেচনেল নাম্বাৰ নহয়, মানে পৰিমেয় সংখ্যা নহয়। পৰিমেয় কোনটো নহয় আমি সেইটো চাব লাগে। ৰুটটো এটা অপৰিমেয় সংখ্যা, তোমালোকক কোৱাই আছে ৰুটটো ইজ এ ইৰেচনেল নাম্বাৰ। 0টো পৰিমেয় হয়। ৰুট 4 কি হ'ব? ৰুট 4 মানে 2 হয়, সেইটো পৰিমেয়। √6, এইটোতো মানে √6 এইটো কাল্পনিক সংখ্যা হয়। আমাক সুধিছে নট এ ৰেচনেল নাম্বাৰ। নট এ ৰেচনেল মানে কি? ইৰেচনেল নাম্বাৰ, মানে অপৰিমেয় সংখ্যা, এইটো হ'ব ৰুটটো, ঠিক আছে। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ এন ইৰেচনেল নাম্বাৰ। আকৌ সুধিছে অপৰিমেয় কোনটো হয়? √4টোতো আমি কৰিলে কি হ'ব? 2 ওলাব, এইটো পৰিমেয় হৈ গ'ল। 3√8 আছে, 3√8। আমি যদি এইটো কৰোঁ 3√8টো আমি কেনেকৈ লিখিব পাৰোঁ? 2 × 2 × 2। এই দুটা 2ৰ ভিতৰত এটা বাহিৰত আহি যাব, স্কুৱেৰ হৈ আছে যিহেতু। 3 × 2 √2, 6√2। এইটো অপৰিমেয় সংখ্যা, ইৰেচনেল নাম্বাৰ, এইটো হ'ব এনচাৰ। নেক্সট সুধিছে ডেচিমেল ফৰ্মত 8, তাৰপিছত 3 আৰু 3 আছে, কেনেকৈ কৰে এইটো? আই হোপ চবেই জানা। তলত 8 আছে, ওপৰত এইটো মিনিংটো কি? 3 + 3/8 এইটো হয়। চ' 8 আছে, মই কেনেকৈ কৰোঁ? ডাইৰেক্ট কৰোঁ, চাবা। 8 × 3 = 24, প্লাছ ওপৰত কি আছে? 3, হ'ব 27/8। এইটো আমাক সুধিছে যে ডেচিমেল ফৰ্মত। এতিয়া MCQ আছে, তুমি কৰি থাকিব নালাগে গোটেইটো, এটা ট্ৰিক আছে চাবা, সেইটো কাৰণে এই কুৱেশ্যনটো দিছে, তোমাক হৰণ কৰি চাবলৈ দিয়া নাই। কি কেনেকৈ কৰিবা জানানে MCQ এইটো? আমি তলৰ যোনটো আছে, তলত যি 8 আছে সেইটো আমি ফেক্টৰাইজ কৰিম। তো আমি মৌলিক উৎপাদীকৰণ যদি কৰোঁ 8, 2ৰে কৰিলে 4, 2ৰে কৰিলে 2, 2 তিনিটা পূৰণ হৈছে, 2³ আৰু 27। গতিকে
ইয়াৰ যোনটো ডেচিমেল ফৰ্ম সেইটো দশমিকৰ পিছত কেইটা থাকিব ডিজিট 3টা থাকিব কিয় কাৰণ 2 ৰ ওপৰত 3 আছে সেইটো কাৰণে 3টা থাকিব ঠিক আছে গতিকে 3টা কোড আছে চোৱা 375 এইটো কাৰেক্ট নেক্সট কুৱেশ্যনটো যাওঁ লেট x 7/20 ৰেচনেল নাম্বাৰ হয় x is a decimal expansion which terminates মানে x ৰ যোনটো দশমিক ভগ্নাংশ হ'ব তাৰ টাৰ্মিনেট কিমানৰ পিছত হ'ব মানে ইয়াত আলটিমেটলি খুদিছে পইণ্টৰ পিছত কেইটাৰ অংক থাকিব কেইটা ডিজিট থাকিব সেইটো লাগে কেনেকৈ কৰিম চাবা 7/20 * 25 আছে 20 টো এক্সট্ৰাকে ভাঙা 25 টো এক্সট্ৰাকে ভাঙা 20 টো যদি ভাঙো 2 ৰে কৰিলে 10 2 ৰে কৰিলে 5 ঠিক আছে মানে 20 মানে কি হ'ল 2 স্কয়াৰ * 5 আৰু নেক্সট আছে 25 টো যদি আমি ভাঙো 5 ৰে কৰিলে 5 মানে 5 স্কয়াৰ গতিকে আমি কি লিখিব পাৰো 7 ডিভাইডেড বাই 2 স্কয়াৰ * 5 * 5 স্কয়াৰ এটো কিমান হ'ব 7 ডিভাইডেড বাই 2 স্কয়াৰ * 5 সো ইয়াত 5 ৰ ওপৰত 1 আছে ইয়াত 5 ৰ ওপৰত 2 আছে আৰু পূৰণ হৈ আছে পূৰণ হৈ থাকিলে ওপৰ পাৱাৰ বিলাক কি হৈ যায় যোগ হৈ যায় গতিকে 1 + 2 হৈ যাব সো 7 ডিভাইডেড বাই 2 স্কয়াৰ * 5 কিউব এটো হল আলটিমেটলি আমাৰ এক্সপেনশনটো এতিয়া আমি কেনেকৈ গম পাম জানানে পইণ্টৰ পিছত কিমানটা ডিজিট থাকিব প্ৰথম কথা যদি এটা তুমি যিকোনো ভগ্নাংশ যদি এটো আকাৰত প্ৰকাশ কৰিব পাৰা য'ত তলত অকল 2 আৰু 5 এই থাকে ইয়াৰ বাহিৰে বেলেগ সংখ্যা নাহে আৰু ইয়াত তেতিয়া হেতু মানে কি হয় দশমিকটো শেষ হৈ যায় এটা সময়ত দশমিকটো টাৰ্মিনেট হৈ যায় মানে ঠিক আছে আৰু ইয়াত যদি 2 5 ৰ বাহিৰে ধৰা ইনটু আৰু এটা 3 ওলাই গ'ল তেতিয়া দশমিকটো চলিয়ে থাকিব শেষ নহয় ঠিক আছে এতিয়া ইয়াত দশমিকটো শেষ হৈ যাব আৰু কোন দশমিকৰ পিছত কেইটা সংখ্যা থাকিব হেতু আমি কেনেকৈ গম পাম জানেনে 2 ৰ ওপৰত 2 আছে 5 ৰ ওপৰত 3 আছে পাৱাৰ কেটা চাবা পাৱাৰৰ ভিতৰত যোনটো হাইয়েষ্ট পাৱাৰ হয় হাইয়েষ্ট পাৱাৰ হেতুৱে হ'ব মানে কিমানটা সংখ্যাৰ পিছত দশমিকটো শেষ হ'ব হেতুৱে বুজাব এটা চোৱা 2 ৰ ওপৰত 2 আছে 5 ৰ ওপৰত 3 আছে হাইয়েষ্ট কি 3 গতিকে এই যোনটো সংখ্যা হ'ব এই সংখ্যাটো আমি ভগ্নাংশৰ পৰা দশমিকত লিখিলো দশমিকৰ পিছত 3টা সংখ্যা থাকিব কেনেকৈ গম পালো 5 ৰ ওপৰত 3 আছে হাইয়েষ্টটো চাবা 2 আৰু 3 ৰ ভিতৰত হাইয়েষ্ট কি 3 হেতু কাৰণে আফটাৰ 3 প্লেसेছ নেক্সট প্ৰশ্ন 2 + √3 + √5 এটোটো ডাইৰেক্ট দেখি আছো কি এটো অপৰিমেয় সংখ্যা ইৰেশনেল নাম্বাৰ পাই এটা অপৰিমেয় সংখ্যা হা মনত ৰাখিবা পাই এটা অপৰিমেয় সংখ্যা ইৰেশনেল নাম্বাৰ যদি a আৰু b পজিটিভ ইন্টিজাৰ হয় HCF মানে গসাউ যদি আৰু LCM মানে লসাগু দুটা সংখ্যা যদি গসাউ আৰু লসাগু পূৰণ কৰা সংখ্যা দুটাৰ পূৰণফল হয় কি হয় সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা মাল্টিপ্লিকেশন হ'ব সো a আৰু b দুটা সংখ্যা আছে সো পূৰণফল a * b নেক্সট আকৌ সুধিছে সো ডেসিমেল এক্সপানশন অফ 93/1500 will be terminating non terminating মানে দশমিকৰ পিছত শেষ হৈ যাব নে চলিয়ে থাকিব হেতু সুধিছে আমি কেনেকৈ গম পাম আমি হেতু হিচাপত ভাঙিব লাগিব 1500 টো তুমি ভাঙিবা ঠিক আছে মই কৈ দিছো তোমালোকক 1500 টো ভাঙি গৈ থাকিবা তোমালোকে যদি তলত অকল 2 আৰু 5 আহে তেতিয়া হেতু টাৰ্মিনেটিং হ'ব আৰু 2 আৰু 5 ৰ বাহিৰে যদি 3ও ধৰা আহি গ'ল তেতিয়া নন টাৰ্মিনেটিং হ'ব নিজে কৰি চোৱা √3 is a irrational number অপৰিমেয় সংখ্যা নেক্সট সুধিছে HCF 128 LCM কিমান হয় সুধিছে সো আমি কি জানো HCF মানে কি হয় মই আকৌ কৈ দিছো গসাউ আৰু LCM মানে লসাগু এতিয়া HCF * H কি আছে HCF * LCM গসাউ আৰু লসাগু মানে সংখ্যা দুটাৰ পূৰণফল এই দুটা পূৰণ কৰিলে যি হয় সংখ্যা দুটা পূৰণ কৰিলে একে হ'ব সংখ্যা দুটা কি এটো আৰু এটো এটো হল এতিয়া HCF কিমান আছে 128 HCF ৰ জায়গাত আমি 128 পাতো LCM টো ধৰা আমি x ধৰি ললো 1152 * 1664 সো x কিমান হ'ব 1152 ডিভাইডেড বাই 1664 ডিভাইডেড বাই 128 এটা তুমি কৰিব লাগিব সৰুকে ভাঙিও কৰিব পাৰা এটো ধৰ মই যদি 4 ৰে কৰো 4 ৰে কৰিলে 3 2 32 এটো যদি 4 ৰে কৰো 4
4 4 গুণ 16 তাৰপিছত মুখত কৰিব নোৱাৰিলে সাইডত লাগিলে কৰি চাবা 4 4 গুণ 16 6 থাকিল 4 গুণ 4 2 থাকিল 4 নামি আহিল 4 6 416 ঠিক আছে এটা আকৌ 4 এ কৰা 8 হ'ব এটোক আকৌ 4 এ কৰা 104 হ'ব তাৰ পিছত আকৌ এটোক 4 এ কৰা 2 হ'ব আকৌ এটোক 4 এ কৰা 4 2 গুণ 8 তাৰ পিছত 6 2 এটোক কৰিলে 13 সো আলটিমেটলি কিমান হ'ব 1152 ইনটু 13 এটো হ'ব এটা আমি কেনে গম পাম কোনটো হয় সো 2 আছে 3 আছে সো 2 ইনটু 3 কৰিলে লাষ্টত 6 আহিব ঠিক আছে গতিকে এটো অপচন হ'ব লাগে কিন্তু ইয়াত নান অফ দিসও আছে গতিকে এটো নুলাবও পাৰে যদি বেলেগ এটা ওলাই তেতে এটো অপচন কাৰেক্ট হ'ব গতিকে তুমি পূৰণ কৰি চাব লাগিব গুটেটো এটো নাথাকে বেলেগ এটা সংখ্যা থাকা হলে এটো হল হয় কাৰণ লাষ্টৰ সংখ্যাটো 6 আহিব ইমান বেছি টানকে যদি ভাবিব নোৱাৰে জাস্ট পূৰণ কৰি এনসাৰটো লিখি দিয়া নেক্সট হইছে হোৱাট ইজ দা HCF মানে গসাউ অফ টু কনজিকিউটিভ ইভেন নাম্বাৰস মানে একেৰাহে থকা দুটা যুগ্ম সংখ্যা ইভেন মানে যুগ্ম যিকোনো ধৰি লোৱা ধৰা মানে একেলগে আছে দুটা যুগ্ম সংখ্যা মই যদি ললো 8 আৰু 10 বা মই যদি ললো ধৰা যিকোনো 12 আৰু 14 গসাউ উলিয়াব দিছে LCM তুমি কেনেকৈ উলিয়াম এটোক 2 এ কৰিলে 4 আৰু 5 4 আৰু 5ক না যায় গতিকে ইয়াৰ গসাউ কি হ'ব 2 এ হ'ব ঠিক তেনেকৈ এটো যদি মই চাও 12 14 2 এ কৰিলে 6 আৰু 7 গতিকে 6 আৰু 7ক বেলেগে আকৌ না যায় আৰু গতিকে ইয়াৰ গসাউ 2 এ হ'ব সো আমি যিমান এনেকৈ চাও দুটা কনজিকিউটিভ ইভেন নাম্বাৰ যদি উলিয়াও HCF সদায় 2 হয় নেক্সট হইছে গসাউ উলিয়াব লাগে আমি এবাৰ কি হয় দুটা কনজিকিউটিভ অড নাম্বাৰ এটা দুটা অযুগ্ম সংখ্যা কনজিকিউটিভ যিকোনো লোৱা মই ধৰা ললো 9 আৰু 11 আকৌ ধৰা ললো 15 আৰু 17 9 আৰু 11ক যদি চাও কিহেৰে যাব একোৱে না যায় অকল একেৰে যায় 9 আৰু 11 এটুকু যদি চাও একোৱে না যায় দুইটাকে অকল একেৰে যাব গতিকে দুটা যদি একেৰাহে থাকা অড মানে অযুগ্ম সংখ্যা থাকে তুমি বেলেগ অযুগ্ম সংখ্যা লৈ চাব পাৰে একেলগে থাকা সিহঁতৰ গসাউ একে ওলাব এক ঠিক আছে তেনেকুৱা নেক্সট হইছে ডেসিমেল এক্সপানশন অফ এটো নাম্বাৰ উইল টাৰ্মিনেট আফটাৰ মই তোমালোকক অলপ আগত কৰাই আছিলো কেনেকৈ চাম আমি 2 ৰ ওপৰত 2 আছে আৰু 5 ৰ ওপৰত একো নাই মানে 1 আছে এই দুটাৰ ভিতৰত সবতকৈ বেছি কি হয় 2 হয় গতিকে উইল টাৰ্মিনেট আফটাৰ 2 ডেসিমেল প্লেसेस HCF of গসাউ স্মলেষ্ট কম্পোজিট নাম্বাৰ মানে যৌগিক সংখ্যা আৰু প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা স্মলেষ্ট সবতকৈ সৰু যৌগিক সংখ্যাটো কি হয় 2 হয় সৰুতে পঢ়ি আহিছা সবতকৈ সৰু মৌলিক সংখ্যাটো কি হয় এটো 2 হয় গতিকে গসাউ উলিয়াব লাগে গসাউ 2 আৰু 2 গসাউ 2 হ'ব তেনেকৈ কৰিব লাগে আৰু এটা তোমালোকক মই যোৱা বছৰ যিখিনি কোৱেশ্চন আনসাৰ কৰাই দিছিলো যোৱা বছৰ যিখিনি MCQ আছিলে সেইখিনিও কৰাই দিছো এটা ভিডিওতে গোটেই MCQ খিনি সোমাই যাব আৰু দিয়া বাস্তৱ সংখ্যাবোৰৰ কোনটো দশমিক বিস্তৃতি হাবৃদ্ধি হ'ব মানে টাৰ্মিনেটিং মানে দশমিকটো শেষ হৈ যায় হাবদ্ধিত হেতু হয় সো কোনটো হ'ব আমি কেনেকৈ চাও তলত কি হ'ব লাগে ডিভাইডত কি হ'ব লাগে 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m এনেকুৱা টাইপত আহিব লাগে তলৰ পাৰ্টটো ঠিক আছে ডিনোমিনেটৰটো যদি ইয়াৰ বাহিৰে বেলেগ নাম্বাৰ আহি যায় হেতু হাবদ্ধি নহয় হেতু নিৰবধি মানে হেতু আহি থাকে বাৰবাৰ এটো মই যদি চাও এটো ইয়াত 15 আছে 15 টো কি হ'ব উৎপাদীকৰণ কৰিলে 3 * 5 ইয়াত 3 আহি গল নহব 1/7 7 টো নহব 21/9 9 টো যদি আমি মৌলিক উৎপাদকত ভাঙো কি হ'ব 3 স্কয়াৰ এটো নহব 50 আছে 50 টো যদি ভাঙো আমি মৌলিক উৎপাদকত 35/50 কাটি লওঁ ফাৰ্স্ট কাটি দিব পাৰি 5 এ কৰিলে 7 5 এ কৰিলে 10 ডাইৰেক্ট এটো 0.7 ওলাই আছে গতিকে এটোৱে হ'ব आंसर এটো অপচন ডি ইয়াৰ নেক্সট কোৱেশ্চনটো চাম এতিয়া ইয়াৰ কোৱেশ্চনটো আছে পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা আছে এই পৰিমেয় সংখ্যাটো দশমিক বিস্তৃত প্ৰসাৰণ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব এনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব এনেকুৱা প্ৰশ্ন আহিলে একো কৰিব নালাগে প্ৰশ্নত সুধিব যে দশমিক কিমান স্থানৰ পিছত মানে দশমিকটো শেষ হ'ব
the number of decimal place after the decimal of will terminate মানে decimalটো কিমান স্থানৰ পিছত terminate হ'ব এনেকুৱা প্ৰশ্ন আহিলে একোৱে কৰিব নালাগে জাস্ট তলৰটো চাবা ডিনমিনেটৰ হেতু মৌলিক উৎপাদকত ভাঙিব চাবা 3125 আমি যদি কিহেৰে যাব এটো পাঁচেৰে যদি যায় 5 6 গুণ 30 তাৰপিছত থাকিব কিমান 1 আৰু 2 5 2 গুণ 10 তাৰপিছত 5 তোমালোকে কৰিব জানিব লাগিব মুখত কৰিব পাৰিব লাগিব এইবিলাক পৰীক্ষাত স্পিডত পাঁচেৰে কৰিলে এটো 125 হয় পাঁচেৰে কৰিলে এটো 25 হয় পাঁচেৰে কৰিলে এটো 5 হয় মানে 3125 টো আমি কেনেকৈ লিখিব পাৰো 5 টু দি পাৱাৰ কিমান হ'ব 1 2 3 4 5 5 ঠিক আছে ইয়া মানে ইয়া তলত কিমান আছে 14588 divided by 5 to the power 5 আৰু into 2 to the power 0 হ'ব না কাৰণ ইয়াত into 1 হৈ আছে মানে চোৱা আলটিমেটলি আমি তলৰটো কি হিচাপত ভাঙো 2 to the power n to 5 to the power m ইয়াত যেটো 2 নাই মানে এটো 1 আছে তো 2 to the power 0 আৰু 5 to the power 5 এটা ওপৰৰ দুটা চাবা পাৱাৰ দুটা ভিতৰত কোনটো বেছি 0 আৰু 5 ৰ ভিতৰত 5 অপচন হ'ব 5 তেনেকৈ কৰে আৰু কিছুমান প্ৰশ্ন আহিব ইয়াৰ চাব পাৰিবা তেতিয়া ইউক্লিডীয় বিভাজন প্ৰমেয়িকা এটোৰ ওপৰতো এমসিকিউ আহিব পাৰে ইউক্লিডীয় বিভাজন প্ৰমেয়িকা মতে কি আছিল ফৰ্মুলাটো a = bq + r হয় যত r টো কি হয় 0 আৰু b ৰ মাজত থাকে b তকে সৰু হ'ব r টো b সমান হৈ যাব নোৱাৰে b তকে সৰু কিন্তু 0 হ'ব পাৰে মানে তাৰ মানে এটো হ'ব আকৌ কৈছো r টো 0 পৰা আৰম্ভ হ'ব 0 1 2 হেনেকুৱা টাইপ যাব কিন্তু b হ'বগে নোৱাৰে b তকে সৰু হ'ব এক তেনেকুৱা টাইপত মনত ৰাখিবা এই অপচন কোনটো হ'ব এটো নেক্সট তলৰ কোনটো পৰিমেয় সংখ্যা নহয় মানে অপৰিমেয় সংখ্যা কোনটো হেতু হদিছে 0 টো পৰিমেয় হয় এটো পৰিমেয় হয় নে নহয় এটো মিনিং কি নো 4.1234 1234 মানে ৰিপিট হৈ আছে যেতিয়া ৰিপিট হৈ থাকে ৰিপিট হৈ থাকাটো পৰিমেয় হয় এটো পৰিমেয় হয় ৰিপিট হৈ আছে ন এটো চোৱা এটো ৰিপিট হৈছে নেকি 101 তাৰপিছত 00100 কিবা ৰিপিট হৈছে জানো একো ৰিপিট হোৱা নাই এটো 1010001 যাব 0 মানে একো বস্তু ৰিপিট হোৱা নাই ইয়াত গতিকে এটো অপৰিমেয় হ'ব এটোটো পৰিমেয় হয় অপচন এটো হ'ব তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় মানে কোনটো অপৰিমেয় সংখ্যা নহয় তাৰ মানে কোনটো পৰিমেয় হেতু হদিছে কোনটো অপৰিমেয় সংখ্যা নহয় তাৰ মানে কি পৰিমেয় কোৱেশ্চনটো ভালকে পঢ়িবা কিন্তু বাস্তৱ সংখ্যাত যি আহে খেলিমেলি কৰি থৈ নাহিবা কিন্তু পৰিমেয় সংখ্যা হয় নহয় হেনেকুৱা টাইপ খুদিব লজিক লগাই ভাবিবা কোনটো অপৰিমেয় সংখ্যা নহয় হদিছে অপৰিমেয় সংখ্যা নহলে কি হ'ব পৰিমেয় হ'ব তো কোনটো পৰিমেয় হেতু হদিছে আমি যদি চাও এটো আমি কেনেকৈ কৰিব পাৰো স্কয়াৰ আছে ন হোল স্কয়াৰ কৰি দিয়া 2 square minus 2 into a minus b whole square a square minus 2ab plus b square formula এটো a বুলি ধৰা এটো b বুলি ধৰা a square minus 2 into a into b plus b square এটো কৰিলে 4 minus 4 root 3 plus এটো কৰিলে 3 হ'ব তাৰ মানে 7 minus 4 root 3 এটোটো অপৰিমেয় ওলাল আমাক কৈছে কি কোনটো পৰিমেয় হয় এটো নহব next to কৰিলে একে হ'ব চোৱা a square minus b square formula root 2 square minus 2 into root 2 into root 3 plus root 3 square এটো কৰিলে 2 minus 2 root over 2 into 3 কৰিলে 6 plus 3 মানে 5 minus 2 root 6 এটো নহয় next to চাও এটো চোৱা a minus b into a plus b a minus b into a plus b formula কি a square minus b square আছিল ন তাৰ মানে root 2 square minus root 3 square root 2 square মানে 2 root 3 square মানে 3 minus 1 অপচন হ'ব এটো কারেক্ট পৰিমেয় হৈ গল minus 1 টো পৰিমেয় হয় তেনেকে নেক্সট আকৌ অথনি টাইপৰ প্ৰশ্ন চোৱা পৰিমেয় সংখ্যাটো দশমিক প্ৰসাৰণত দশমিকৰ পিছত কিমান স্থানৰ পিছত সমাপ্ত হ'ব হেতুৱে কিমান স্থানৰ পিছত টাৰ্মিনেট হৈ যাব আমি কি চাও 2 to the power কিবা থাকিব 5 to the power কিবা থাকিব হাইয়েস্ট তো চাও হাইয়েস্ট পাৱাৰ কি ইয়াত 4 লিখা অপচন হ'ব 4 সিম্পল ইমান ইজি হয় নেক্সট ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অলপ আগত পঢ়ি আহিলো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r 0 <= r b এটো আছিল কত গল এটো নহয় এটো নহয় এটো অপচন সি ভালকে অপচন মাৰিবা গুটে কেটা খেলিমেলি লগাই দিব এই সবে এটোতে খেলিমেলি কৰে এই পাৰ্টটো ভালদৰে পঢ়িবা আৰু ভালদৰে মনত ৰাখিবা
এটা ইজি যেন লাগিব পৰীক্ষাত কিন্তু খেলিমেলি লগাই দিব এমচিকিউৱে তলৰ কোনটো পৰিমেয় সংখ্যা নহয় পৰিমেয় সংখ্যা নহয় বুলি কৈছে তাৰ মানে কি হ'ব এটো অপৰিমেয় হ'ব অপৰিমেয় সুধিছে আমাক অপৰিমেয় 22/7 এটো পৰিমেয় হয় আমি 22/7 লিখি দিলো পৰিমেয় 0.1250 এটো পৰিমেয় কাৰণ এটো দশমিকটো শেষ হৈ গৈছে 0.120120 এটো ৰিপিট হৈছে সো এটো আমি এনেকৈ লিখিব পাৰো 0.120 ওপৰত ডেশ এটো ৰিপিট হৈছে আৰু ৰিপিট হলো এটো পৰিমেয় হয় এটো পৰিমেয় হয় আমাক অপৰিমেয় লাগে এটো সো এটো ৰিপিট হৈছে নেকি 120 1200 12000 এটো ৰিপিট হোৱা নাই কিন্তু সেম বস্তুটো ৰিপিট হৈ দেখা নাই ইয়াত গতিকে এটোই হ'ব আনসাৰ এটো হ'ব কি অপৰিমেয় সংখ্যা নেক্সট প্ৰশ্ন কোনটো পৰিমেয় সুধিছে কোনটো ৰেশনেল পৰিমেয় ৰুটটো তো অপৰিমেয় হয় আমি কিমানবাৰ প্ৰুফ কৰি আছো সোনিয়া দেখুৱা যে ৰুটটো এটা অপৰিমেয় সংখ্যা √8 এটো পৰিমেয় না অপৰিমেয় √8 টো কিবা স্কয়াৰ ৰুট আছে জানো নাই নহয় √4 হে আছে আৰু √9 হে আছে √8 ৰ একো নাই গতিকে এটো অপৰিমেয় পাইটো এটা অপৰিমেয় সংখ্যা মনত ৰাখিবা হা পাইটো এটা অপৰিমেয় সংখ্যা আমাক কৈছে পৰিমেয় কি এটো হ'ব চোৱা √9 মানে 3 হয় ন এটো কাৰণে এটো হ'ব आंसर নেক্সট তলৰ কোনটো অপৰিমেয় সুধিছে এবাৰ অপৰিমেয় কোনটো হয় সুধিছে ডাইৰেক্ট দেখি গলে পাইটো তো অপৰিমেয় হয় অপচন এটো মাৰি থৈ হৈ গল ইমান চাই থাকিব দৰকাৰ নাই তলৰ কোনটো পৰিমেয় সংখ্যা এবাৰ সুধিছে কোনটো পৰিমেয় সংখ্যা √2/3 এতিয়া আমি পৰিমেয় কোনটো আছে এটো উলিয়াব লাগে গতিকে ইয়াৰ ভিতৰত যদি মই ডাইৰেক্ট চাও এটোটো অপৰিমেয় দেখাই গৈ আছে ওপৰত এটা অপৰিমেয় তলত এটা অপৰিমেয় এটো কৰিলে কিমান হ'ব √2/3 হ'ব এটো অপৰিমেয় হ'ব নেক্সট টো ওপৰত √2 আছে এটো পাইটো অপৰিমেয় গোটেইটো মিলিও অপৰিমেয় হৈ যাব নেক্সট টো যদি চাও √5/6 √5/6 বনি যাব আৰু এটো অপৰিমেয় হ'ব ন নেক্সট টো চাও √3/27 এটো যদি মই কৰো 3/27 তিনে এটো কৰিলে 9 মানে √1/9 মানে √1 divided by √9 √1 মানে 1 √9 মানে 3 1/3 অপচন হ'ব এটো পৰিমেয় হৈ গল 1/3 তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব তাৰ মানে কি সুধিছে নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি মানে নন টাৰ্মিনেটিং হ'ব নন টাৰ্মিনেটিং ৰিপিটিং মানে ৰিপিট হৈ থাকিব আৰু নন টাৰ্মিনেটিং চোৱা কোনটো হ'ব ন চাওঁচোন √3 টো অপৰিমেয় সংখ্যা এটো হ'বই নহয় পাইটো অপৰিমেয় সংখ্যা 1/7 আৰু 13/125 কোনটো নন টাৰ্মিনেটিং সুধিছে নিৰৱধি পৌনঃপুনিক কোনটো হ'ব চোৱা তলত যোনটো থাকে 2 to the power n to the power 5 to the power n এনেকুৱা টাইপ যদি হয় হেতু সাবধি হয় সাবধি মানে ধৰা ৰিপিটিং ঠিক আছে এতিয়া নেক্সট এটো নিৰৱধি সুধিছে ন নিৰৱধি হলে তলৰ যোনটো নহয় এটো 1/7 এটো হৈ গল आंसर এটো হ'ব কাৰেক্ট বিকজ এটো হলে এটো নহব এটো তলটো আমি এনেকৈ লিখিব পাৰো ন 13/125 মানে কি হয় 5 কিউব হয় ঠিক আছে দেখে এটো নহব অপচন এটো কাৰেক্ট হ'ব নন টাৰ্মিনেটিং সুধিছে ন নেক্সট দশমিকৰ পিছত থকা অংকৰ সংখ্যা অথনি নিচিনা আমি কি কৰিম তলত কি আছে এটো যাম 625 ক পাছেৰে হৰণ কৰিব পাৰি কি হ'ব 125 এটো পাছেৰে কৰিলে 25 এটো পাছেৰে কৰিলে 5 5 to the power 4 হ'ব মানে ঠিক আছে ইনটু 2 to the power to 0 হ'ব 2 নাই গতিকে হাইয়েস্ট কি হয় 4 হয় অপচন 4 পৰিমেয় সংখ্যা এটো দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব অলপ আগত দেখাই আহিলো 4 তলত দিয়া কোনটো পৰিমেয় সংখ্যা নিৰৱধি পৌনঃপুনিক হ'ব নিৰৱধি পৌনঃপুনিক কিহৰ হ'ব সুধিছে নিৰৱধি পৌনঃপুনিক মানে 2 to the power n 5 to the power n আহি হ'ব নহব নহলেহে নিৰৱধি হ'ব হলে সাবধি এটো যদি চাও 13/3125 আছে ন অলপ আগত কৰি আহিছিল পাছেৰে কৰিলে কি হ'ব 625 অলপ আগত কৰি আহিছিল এবিলাক কৰি তোমালোকৰ মনত থাকি যাব লাগিব পাছেৰে কৰিলে 125 পাছেৰে কৰিলে 25 পাছেৰে কৰিলে 5 মানে 5 to the power 5 এটো 5 to the power 5 ত আহি গল এটো নহব নেক্সট 17/8 মানে 2 কিউব এটো এনেকুৱা আহি গল এনেকুৱা ফৰ্মত 2
2 to the power n into 5 to the power n এটো নহব নেক্সট 455 আছে এটো চাও 5 কৰিলে 5 9 আৰু 1 91 ক কি হৈ যায় তোমালোকৰ যদি মুখস্থ আছে মই গম পাম 7 গলে 13 ঠিক আছে গতিকে এটো তলত কি হ'ব 64 divided by 5 into 7 into 13 এটা সো তলত 7 আহি গল 13 আহি গল বেলেগ সংখ্যা আহি গল গতিকে অপচন এটো হ'ব এটো নিৰবধি পূৰ্ণপণিক হ'ব নেক্সট এটো পৰিমেয় সংখ্যাটি দশমিক কিমান স্থানৰ পিছত শেষ হ'ব এনেকুৱা প্ৰশ্ন আহি থাকে দেইছা আমি কি কৰোঁ তলৰ হাইয়েষ্টটো চাও হাইয়েষ্ট কি 4 3.27 ওপৰত ড্যাশ আছে তাৰ মানে কি হল ৰিপিটিং হৈ আছে 27 এটোটো এটা পৰিমেয় সংখ্যাই হয় root over 5 minus 3 এটো কি হয় অপৰিমেয় সংখ্যা হয় এটো দশমিক বিস্তৃতি কোনটো দশমিক স্থানৰ পাছত শেষ হ'ব দেই এনেকুৱা প্ৰশ্ন আহে ইয়াৰ 2 ওপৰত আছে 1 5 ৰ ওপৰত আছে 3 1 আৰু 3 ৰ ভিতৰত হাইয়েষ্ট কি 3 হগল ইমান খিনিয়ে কোৱেশ্চন আছে বাস্তৱ সংখ্যা পৰা একেবাৰে ইজি এমসিকিউ আহে এনে মানে গুটে ম্যাথছ খনৰ পৰা ইজি এমসিকিউ আহে এনে কৰিব পাৰিবা ইমান একো টেনচন ল'ব নালাগে আজি বাস্তৱ সংখ্যাটো দিলো নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ পাৰ্টটো কি বহুপদ চেপ্টাৰটো দিম